কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিয়ে এক বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ এয়া হৈছে জিএছ ৰোডত অৱস্থিত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ যি মুখ্য কাৰ্যালয় ৰাজীৱ ভৱন এই ৰাজীৱ ভৱনৰ সন্মুখত এনেদৰে এক প্ৰকাৰে তীব্ৰ হুংকাৰ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে বিজেপিৰ দলে আৰু বিজেপিৰ কেইবাগৰাকীও শীৰ্ষ নেতাৰ নেতৃত্বত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আমি দেখুৱাইছোঁ এক বিশাল প্ৰতিবাদী কাৰ্যসূচী হাতে হাতে বেনাৰ লৈ হাতে হাতে ৰাহুল গান্ধী মল্লিকাৰ্জুন খৰগেৰ প্ৰতিচ্ছবি লৈ তেওঁলোকে এক প্ৰকাৰে হুংকাৰ প্ৰদান কৰিছে আৰু কংগ্ৰেছে যেনেদৰে দেশৰ প্ৰধানমন্ত্ৰীৰ লগতে তেওঁৰ মাতৃগৰাকীক অপমানজনক মন্তব্য কৰিছিল এই বিৰুদ্ধে এক বিশাল প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিছে আৰু তেওঁলোকে কৈছে যে কোনো কাৰণতে মহিলাক এনেদৰে অপমান কৰা কাৰ্যক তেওঁলোকে এক প্ৰকাৰে ধিক্কাৰ জনাইছে আমি দেখুৱাইছোঁ এইসকল প্ৰতিবাদকাৰী আমি দেখুৱাইছোঁ আৰু মেয়ৰ মৃগেন শৰণীয়া আছে আমি তেওঁৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম আৰু বিশেষকৈ আজি আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিছে কি ক'ব বিচাৰিব বিশাল প্ৰতিবাদ নহয় এইটো মাননীয় প্ৰধানমন্ত্ৰীৰ মাকৰ নামত কোৱা কথা নহয় সমগ্ৰ ভাৰতবাসীৰ মাকৰ নামত কোৱা কথা হয় যি প্ৰধানমন্ত্ৰী এক পেৰ মাকে নাম কৈ আছে তাক ৰাহুল গান্ধীৰ নিচিনা এক নিষ্কৰ্মা ব্যক্তিয়ে তেওঁৰ মাকৰ নামত যি বেয়া কথা আলোচনা কৰিছে সেইটো সঁচাকৈ দুখনীয় কথা প্ৰতিগৰাকী মাকক দুখ দিছে সেই ধৰণৰ দুখ দিয়া মানুহজনক আমি বহিষ্কাৰ কৰিছোঁ তেখেতৰ অসমত ভ্ৰমণ আমি নিষিদ্ধকৰণ কৰিছোঁ তেখেতে ভ্ৰমণ কৰিব আহে তেনেহ'লে তেখেতৰ আগত প্ৰতিবাদীৰ সন্মুখীন হ'ব লাগিব আৰু এনেদৰে প্ৰতিবাদ আমি দেখুৱাইছোঁ আৰু এক বিশাল প্ৰতিবাদী কাৰ্যসূচী বিজেপিৰ যিসমূহ কাৰ্যকৰ্তা আছে তেওঁলোকে হাতে হাতে বেনাৰ লৈ এই আৰক্ষীয়ে দিয়া বেৰিকেডৰ যি তেওঁলোকৰ এয়া দেখুৱাইছে বেৰিকেড ওপৰলৈ উঠি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু ৰাজীৱ ভৱনৰ সন্মুখত তেওঁলোকে যি বেনাৰ আঁৰি থৈছে সেই বেনাৰ এক প্ৰকাৰে ফালি পেলাইছে আজি আপোনালোকৰ বৃহৎ প্ৰতিবাদ কাৰ্যসূচী আচলতে এইটো দুখৰ বিষয় অকল ভাৰতীয় জনতা পাৰ্টি বুলি নহয় প্ৰত্যেকগৰাকী ভাৰতীয়ৰ আজি দুখত আঘাত লাগিছে যে এয়াই কাৰণে যে তেওঁলোকে ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰীগৰাকীৰ মাতৃৰ বিষয়ে এনেধৰণৰ অশুভ আচৰণ কৰিছে অশুভ মন্তব্য কৰিছে যে সমগ্ৰ নাৰী জাতি অপমানিত হৈছে আৰু মই ভাবোঁ যে সমগ্ৰ ভাৰতৰ প্ৰত্যেকগৰাকী জনসাধাৰণে আজি কংগ্ৰেছক লেইচাই দিছে ধিক্কাৰ দিছে আৰু এই কথাই প্ৰমাণিত কৰে যে কংগ্ৰেছ অতি সোনকালে নিক্ষেপ হৈ যাব উচ্ছেদ হৈ যাব কাৰণ এয়া অপমানসূচক অকল নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাতৃৰ কাৰণে নহয় প্ৰত্যেকগৰাকী নাৰীৰ বাবে এয়া অপমান আমি দেখুৱাইছোঁ আৰু যিহেতু যেনেদৰে নাৰীক অপমান কৰাৰ কথা তেওঁলোকে কৈছে আৰু নাৰীক অপমান কৰাৰ কথা বিজেপিয়ে কোনো প্ৰকাৰে গ্ৰহণ নকৰে আৰু কংগ্ৰেছৰ শীৰ্ষ পৰ্যায়ৰ যিসকল নেতা আছে তেওঁলোকক অসমলৈ অহাত তেওঁলোকে নিষিদ্ধ কৰিছে এনেদৰে কথা কৈছে আৰু আমি দেখুৱাইছোঁ বিজেপিৰ যিসকল নেতা আছে যিসমূহ কাৰ্যকৰ্তা আছে তেওঁলোকে এয়া আৰক্ষীয়ে দিয়া যি বেৰিকেড সেই বেৰিকেড উফৰাই এক প্ৰকাৰে ৰাজীৱ ভৱনৰ ভিতৰলৈ সোমাবৰ বাবে তেওঁলোকে চেষ্টা কৰা পৰিলক্ষিত হৈছে আৰু সন্মুখভাগত আমি দেখুৱাইছোঁ কংগ্ৰেছৰ প্ৰতিনিধিসকলেও কংগ্ৰেছৰ নেতাসকলেও এনেদৰে তেওঁলোকক বাধা দিয়াৰ আমি দৃশ্য দেখিছোঁ
দেখুৱাইছোঁ প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাহুল গান্ধী মুৰ্দাবাদ মল্লিকাৰ্জুন খাৰ্গে মুৰ্দাবাদ এনে ধ্বনি দি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু আজিৰ দিনটোত সমগ্ৰ দেশৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰিছে বিজেপি দলে আৰু আজি গুৱাহাটী মহানগৰীত ভঙাগড়ৰ পৰা GS ৰোডৰ এই ৰাজীৱ ভৱনলৈ এনেদৰে বিশাল প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু আমি দেখুৱাইছোঁ আজি আমি সকলোৱে দেখিছোঁ যে বিহাৰত ৰাহুল গান্ধীৰ সভাত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাতৃক লৈ যি অপমানসূচক মন্তব্য কৰা হ'ল যি ধ্বনি দিয়া হ'ল সেয়া এগৰাকী প্ৰধানমন্ত্ৰীৰ মাতৃ হিচাপে নহয় এগৰাকী নাৰী হিচাপে এক অপমান আৰু প্ৰয়াত মাতৃগৰাকীক এনেধৰণে নিজৰ ৰাজনৈতিক কু অভিসন্ধি পূৰণ কৰিবলৈ গৈ ৰাহুল গান্ধীৰ সন্মুখত কংগ্ৰেছে যি এই ধ্বনি দিলে তাৰ পৰা প্ৰমাণিত হয় যে ৰাহুল গান্ধীৰ নেতৃত্বত এই ধ্বনি দিয়া গৈছে আৰু কংগ্ৰেছ দলৰ এই যি স্বভাৱ এই অতি পুৰণি এক স্বভাৱ এই পুৰণি এক স্বভাৱ আৰু আমি আজি তাৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে সকলো লোক কাৰ্যকৰ্তাসকল ওলাই আহিছে বিজেপিৰ আৰু আনফালে মই এটা দৃশ্য দেখুৱাইছোঁ কংগ্ৰেছৰ যিসকল দলীয় নেতা কৰ্মী আছে তেওঁলোকেও প্ৰৱেশদ্বাৰত ভেটা দি এক প্ৰকাৰে এই বিজেপিৰ দলীয় নেতা কৰ্মীসকলক বাধা দিয়া পৰিলক্ষিত হৈছে কংগ্ৰেছে এইবাৰ বুলিয়ে নহয় সদায় তাহাঁতে প্ৰধানমন্ত্ৰীক অপমান কৰে ৰাষ্ট্ৰপতিক অপমান কৰে উপৰাষ্ট্ৰপতিক অপমান কৰে ইলেকশ্যন কমিশ্যনক অপমান কৰে ভোট চুৰিৰ নিচিনা বেয়া বেয়া শব্দ কৈ পিনে অপমান কৰে তাহাঁতে দিনে নিশাই ভাৰতবৰ্ষ ভাৰতীয় সংবিধানক দুৰ্বল কৰা যি কাম কৰি আছে তাক আৰু আমি সহ্য নকৰোঁ সেইকাৰণে আমি আজি স্বতঃস্ফূৰ্তভাৱে চব আমাৰ কাৰ্যকৰ্তা শুভাকাংক্ষী ৰাইজ আজি ওলাই আহিছে কংগ্ৰেছৰ ৰাজ্যিক কাৰ্যালয়ৰ সন্মুখত আমি প্ৰতিবাদ জনাইছোঁ আমি প্ৰতিবাদ জনাইছোঁ যাতে ভৱিষ্যতে কংগ্ৰেছে এই ধৰণৰ কাম নকৰে নহ'লে অহা দিনত কংগ্ৰেছে ৰাইজে এনেকুৱা শিক্ষা দিব কংগ্ৰেছক দূৰবীন লগায়ো কংগ্ৰেছক বিচাৰি পোৱা অৱস্থা অসমত বা ভাৰতবৰ্ষত নহ'ব নাথাকিব আৰু দেখুৱাইছোঁ আনফালে যিসকল বিজেপিৰ নেতাকৰ্মী আছে তেওঁলোকে এক প্ৰকাৰে কংগ্ৰেছৰ ৰাজীৱ ভৱনৰ চৌহদত সোমাবৰ বাবে তেওঁলোকে চেষ্টা কৰিছে আৰু বিজেপিৰ মহিলা মৰ্চাৰ কেইবাগৰাকীও নেতাকৰ্মী আছে বাইদেউ আপুনি আজি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহিছে আমি দেখিবলৈ পাইছোঁ যে সকলো নেতাকৰ্মী আহিছে আপোনালোকে কি ক'ব বিচাৰিব প্ৰতিবাদ আমি প্ৰথমতে তীব্ৰ গৰিহণা জনাইছোঁ এগৰাকী মাতৃৰ প্ৰতি ৰাহুল গান্ধী ডাঙৰীয়াৰ যেনেকুৱা অপমানসূচক মন্তব্য সেয়া কেৱল এগৰাকী মাতৃৰ প্ৰতি নহয় দেশবাসীৰ প্ৰত্যেকগৰাকী মাতৃৰ প্ৰতি অপমানসূচক মন্তব্য আৰু কংগ্ৰেছে অতীজৰ পৰা মহিলাক সন্মান কৰিব নাজানে আগতেও জনা নাছিল এতিয়াও জনা নাই তেওঁলোকে পদে পদে প্ৰমাণ কৰি আহিছে আৰু আগলেও তেওঁলোকে সন্মান যে নকৰে সেয়া প্ৰমাণিত হৈ গৈছে গতিকে ৰাহুল গান্ধীৰ এই কটু মন্তব্যক এই লেতেৰা মন্তব্যক আমি সকলোৱে তীব্ৰ গৰিহণা জনাইছোঁ আৰু এনেদৰে তেওঁলোকে বিভিন্ন অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ দলটোৰ বিৰুদ্ধে ৰাহুল গান্ধীয়ে মহিলাক সন্মান কৰিব নাজানে বুলি কৈছে বিভিন্ন অভিযোগ উত্থাপন কৰিছে আৰু অসম আৰক্ষীৰ এটা বৃহৎ দল এনেদৰে ভেটা দিয়া পৰিলক্ষিত হৈছে ৰাজীৱ ভৱনৰ ভিতৰ ভাগলৈ যাতে এইসকল প্ৰতিবাদকাৰীয়ে সোমাই যাব নোৱাৰে তাৰ বাবে এক প্ৰকাৰে এই বাধা দিয়া পৰিলক্ষিত হৈছে আৰু ভিতৰ ভাগত যিসমূহ কংগ্ৰেছৰ নেতাকৰ্মী আছে তেওঁলোকেও হাতত পতাকা লৈ এইসকল বিজেপি প্ৰতিবাদকাৰীক এক প্ৰকাৰে বাধা দিবলৈ চেষ্টা কৰিছে আৰু বেৰিকেড তেওঁলোকে ভাঙি বেৰিকেড উফৰাই তেওঁলোকে ভিতৰ ভাগলৈ প্ৰৱেশ কৰাৰ বাবে চেষ্টা কৰিছে বিভিন্ন ধ্বনি দিছে কথা পাতিবলৈ যত্ন কৰে এইটো আমাৰ ওচৰত দুৰ্ভাগ্যজনক ঘটনা যিখন দেশত নাৰীক পূজা কৰে সেইখন দেশত কংগ্ৰেছে নাৰীক অপমান কৰিছে এইটো প্ৰধানমন্ত্ৰী মহোদয় মাতৃক অপমান কৰা মানে সকলো নাৰী জাতিক অপমান কৰা আৰু নাৰীক সন্মান কৰিব নাজানা দল এটা চৰকাৰ বনাবৰ কাৰণে সাহস কৰিছে গতিকে ভাৰতীয় সংস্কৃতি এনেকুৱা নহয় নাৰীক সদায় সন্মান কৰিছে গতিকে কংগ্ৰেছৰ অধিকাৰ তেওঁলোকে নিজেই খৰ্ব কৰিছে বুলি মই ক'ব বিচাৰোঁ আৰু এনেদৰে তেওঁলোকৰ বিভিন্ন অভিযোগ বিভিন্ন প্ৰতিবাদ আৰু এই প্ৰতিবাদক লৈ এক প্ৰকাৰে কংগ্ৰেছৰ যিসকল শীৰ্ষ নেতা আছে তেওঁলোকে কেনেধৰণে জবাব দিয়ে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব কিন্তু দেখুৱাইছোঁ ৰাহুল গান্ধীৰ ফটোৰ ওপৰত তেওঁলোকে এক প্ৰকাৰে জোতা চেণ্ডেল লগাই এই প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাহুল গান্ধীৰ প্ৰতিচ্ছবিত তেওঁলোকে জোতা লগাইছে এনেদৰে এক প্ৰতিবাদ সাব্যস্ত তেওঁলোকে কৰা পৰিলক্ষিত হৈছে গতিকে এই প্ৰতিবাদ এক প্ৰকাৰে বাধা দিবৰ বাবে আৰক্ষীয়েও চেষ্টা কৰিছে বেৰিকেড তেওঁলোকে ওপৰলৈ উঠিছিল আৰু আমি দেখুৱাইছোঁ এই প্ৰতিবাদ শীৰ্ষ আৰক্ষী বিষয়াসকল আছে গতিকে এই প্ৰতিবাদ আমি দেখুৱাইছোঁ ৰাজীৱ ভৱনৰ পৰা এনেদৰে বিজেপি দলটোৱে কংগ্ৰেছৰ বিৰুদ্ধে এক প্ৰকাৰে সৰব হৈ পৰা পৰিলক্ষিত হৈছে